12 মাৰ্চ তাৰিখত আহিবলগীয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ পলিটিকেল চায়েন্সৰ কুৱেশ্যন পেপাৰখন আজি এইটো ভিডিঅ' মাধ্যমেৰে আলোচনা কৰিম উইথ তোমালোকৰ এনচাৰখিনি দি দিম গোটেই এনচাৰখিনিও তোমালোকে পাই যাবা আৰু ইংলিছ মিডিয়াম আছামিছ মিডিয়াম সকলো ছাত্ৰ ছাত্ৰীয়ে ভয় কৰিব নালাগে দুইটা মিডিয়ামতে মই দি দিম গতিকে তোমালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু ধুনীয়াকৈ গোটেই কুৱেশ্যনকেইটা তোমালোকে ভালদৰে লিখি লোৱা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ মাজত পাই থাকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেল জইন হোৱা ডেছক্ৰিপশ্যন লিংক আছে তাত আমি পাৰ্চনেলি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰোঁ তো এতিয়া আৰম্ভ কৰিছোঁ লেটছ গো তো ষ্টুডেণ্টছ তোমালোকে প্ৰথমটো কুৱেশ্যন চাবা প্ৰথমটো কুৱেশ্যন স্ক্ৰীণত আহিছে ঠিক আছে তো প্ৰথমটো কুৱেশ্যন কৈছে যে কি কাৰণত নাগৰিকত্ব লোপ বা হেৰুৱাব পাই বৰ্ণনা কৰা আৰু ইংলিছ মিডিয়ামৰ যোনসকল ছাত্ৰ ছাত্ৰীসকলে ৱেইট কৰা তোমালোকক মই এইখিনি কেনেদৰে পাবা তোমালোকক মই কৈ দিম তোমালোকে খালি প্ৰথমতে এই কুৱেশ্যনটা বুজি লোৱা অসমীয়াত ঠিক আছে তাৰপিছতে ইংলিছত তোমালোকে লিখিবা মই ইংলিছত তোমালোকে কেনেদৰে পাবা মই তোমালোকক কৈ দিম কি কাৰণত নাগৰিকত্ব লোপ বা হেৰুৱাব পাই বৰ্ণনা কৰা তো উত্তৰটো হৈছে নাগৰিকত্ব যেনেকৈ লাভ কৰা হয় ঠিক তেনেদৰে নাগৰিকত্ব হেৰুৱাব পাৰে বিভিন্ন কাৰণত এজন লোকে নাগৰিকত্ব হেৰুৱাবৰ বাবে সেইসমূহ হৈছে এক নম্বৰ চাবা তোমালোকৰ কাৰণকেইটা যদি এখন দেশৰ নাগৰিকে আন এখন দেশীয়কৃত নাগৰিকত্ব গ্ৰহণ কৰে তেতিয়া তেওঁ নিজৰ দেশৰ নাগৰিকত্ব হেৰুৱায় কাৰণ এজন ব্যক্তিয়ে একেলগে দুখন ৰাষ্ট্ৰৰ নাগৰিক হ'ব নোৱাৰে কথাটো তোমালোকে বুজি পাইছা একেবাৰে সহজ অৰ্থতে কোৱা হৈছে তোমালোকক যদি এখন দেশৰ নাগৰিকে আন এখন দেশৰ দেশীয়কৃত নাগৰিকত্ব গ্ৰহণ কৰে যদি এখন আমাৰ ভাৰতৰ এজন লোকে গৈ বিদেশত গৈ যদি তেওঁ বেলেগ এখন সেই বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰে তেতিয়া আমাৰ দেশৰ নাগৰিকত্ব তেওঁ হৈ নাথাকে সেইটো কথাই কোৱা হৈছে তাৰপিছত খটো চাবা কোনো এগৰাকী মহিলাই যদি আন দেশৰ নাগৰিকৰ লগত বিয়া হৈ বিদেশী স্বামীৰ নাগৰিকতা গ্ৰহণ কৰে তেতিয়া দেশৰ নিজৰ নাগৰিকতা হেৰুৱাবলগীয়া হয় কথাটো বুজি পাইছে এটা একেবাৰে সহজ যদি এজন মহিলাই বেলেগ এখন দেশলৈ বিয়া পাতি তেওঁ বেলেগ এখন দেশৰ নাগৰিক হয় তেতিয়া আমাৰ অসমৰ পৰা তেওঁ নাগৰিকত্বটো হেৰুৱাই যায় হৈছে যদি কোনো এজন নাগৰিকে নিজৰ দেশৰ বিনা অনুমতিত বিদেশী ৰাষ্ট্ৰৰ অধীনত চাকৰি কৰে তেন্তে সেই নাগৰিকে নিজৰ দেশৰ কি নাগৰিকত্বটো হেৰুৱাই লয় কথাখিনি একেবাৰে সহজ অৰ্থত লিখা আছে তোমালোকে বুজি পাবা বুলি মই আশা ৰাখিছোঁ তাৰপিছত ঘৰ নম্বৰটো তোমালোকে লিখি ল'বা কোনো নাগৰিকে যদি নিজ দেশৰ সামৰিক বাহিনীৰ পৰা পলায়ন কৰে তেন্তে তেওঁ নাগৰিকত্ব লোপ পায় ঠিক আছে ঘৰটো ক্লিয়াৰ উঙৰটো চাবা নিজৰ দেশৰ বিনা অনুমতিত কোনো নাগৰিকে যদি বিদেশী ৰাষ্ট্ৰৰ পৰা কোনো সন্মান বা উপাধি গ্ৰহণ কৰে তেন্তে তেওঁ নিজৰ দেশৰ নাগৰিকত্ব হেৰুৱাব লগা হয় এইটোৱে হৈছে তোমালোকৰ প্ৰথম কুৱেশ্যনটোৰ এনচাৰ তো কুৱেশ্যনটো কৈছিলে যে তোমালোকে কি কাৰণত নাগৰিকত্ব লোপ বা হেৰুৱাব পাৰে তো তোমালোকে গোটেই এনচাৰটো কৰি দিলোঁ তোমালোকে ধুনীয়াকৈ লিখি লোৱা যদি তোমালোকে থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা এইটো কুৱেশ্যন পৰীক্ষাত তোমালোকৰ 4 পৰা 5 নম্বৰ আহিব তোমালোকে ইজিলি পাই যাবা এইকেইটা পইণ্ট লিখিলে তাৰপিছতে নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ চেনেলটো নকৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ নেক্সট তোমালোকৰ পৰীক্ষাৰ কাৰণে মই ভিডিঅ' লৈ আহিম ঠিক আছে তো কুৱেশ্যনটো চাবা সামাজিক ন্যায়ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তোমালোকে এইটো পৰীক্ষাত 2 নম্বৰ আহিব তো উত্তৰটো হৈছে সামাজিক ন্যায়ৰ দুটা বৈশিষ্ট্য হ'ল আছে প্ৰথমটো সামাজিক ন্যায়ত জাতি ধৰ্ম বৰ্ণ লিংগ আৰু ভাষা নিৰ্বিশেষে সকলোৱে সম অধিকাৰ ভোগ কৰে খটো হৈছে সামাজিক ন্যায়ত উচ্চ নিচ ধনী দুখীয়া আদিৰ ভেদাভেদ নাথাকে অৰ্থাৎ প্ৰথমটো তোমালোকে বুজি পাইছা সামাজিক ন্যায়ত জাতি ধৰ্ম বৰ্ণ লিংগ ভাষা নিৰ্বিশেষে সকলোৱে সম অধিকাৰ ভোগ কৰিব লাগিব আৰু সামাজিক ন্যায়ত উচ্চ নিচ ধনীয়া দুখীয়া সকলোৰে মাজত ভেদাভেদ থাকিব নোৱাৰিব এইটো হৈছে সামাজিক ন্যায়ৰ দুটা বৈশিষ্ট্য ঠিক আছে পৰীক্ষাত আহিলে তোমালোকে এইটো পাৰিবা তাৰপাছত নেক্সট কুৱেশ্যনটো আহিলে যে তোমালোকৰ অতিকৈ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় আৰু দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা এইটো তোমালোকৰ পৰীক্ষাত আহিবই ঠিক আছে তো উত্তৰটো চাবা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যটো তোমালোক প্ৰথমতে চাবা দেশ দিবা প্ৰথমটো লিখিবা লিখিত সংবিধান আছে হৈছে দুই ধৰণৰ চৰকাৰ আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ চৰকাৰ ঠিক আছে এইটো হৈছে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতৰ তাৰপিছতে আহিলে অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যটো তোমালোকে চাবা প্ৰথমতে আছে এক নাগৰিকত্ব আৰু 2 হৈছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্য ঠিক আছে এইটো হৈছে অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য তোমালোকে ভালদৰে গোটেইটো চাই ল'বা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আৰু অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য দুটা তোমালোকে চাবা বৈশিষ্ট্য ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ পৰীক্ষাত তোমালোকৰ এইটো 4 নম্বৰ বা 3 নম্বৰ আহিব ধুনীয়াকৈ তোমালোকে কৰিব পাৰিবা তাৰপিছতে নেক্সট কুৱেশ্যনটো আহিলে যে এটা পইণ্ট তোমালোকে চাই থবা এই পইণ্টটোৰ পৰা তোমালোকে 1 নম্বৰ কুৱেশ্যনো আহিব 2 নম্বৰ কুৱেশ্যন আহিব 3 নম্বৰ কুৱেশ্যন বা 4 নম্বৰ কুৱেশ্যন তোমালোকে আহিব পাৰে তো সংখ্যালঘুৰ প্ৰতিনিধি তিনিটা পদ্ধতি হৈছে তোমালোকে সংখ্যালঘু প্ৰতিনিধিৰ তিনিটা বৈশিষ্ট্য তোমালোকে চাই থবা পদ্ধতি ঠিক আছে প্ৰথমটো হৈছে বিকেন্দ্ৰীকৰণ এই পদ্ধতি স্থানীয় চৰকাৰৰ স্তৰত সংখ্যালঘু গোটৰ সদস্যসকলৰ প্ৰতিনিধিত্ব নিশ্চিত কৰা হয় স্থানীয় পৰিষদ মঞ্চ আৰু সামূহিক সিদ্ধান্ত গ্ৰহণৰ মঞ্চত সংখ্যালঘুৰ অংশগ্ৰহণ বৃদ্ধি কৰা হয়
উদাহৰণস্বৰূপে পঞ্চায়ত বা পৌৰ পৰিষদ সংখ্যালঘু সদস্যসকলৰ বিৱৰণ থাকে এইটোৱে হৈছে কি তোমালোকৰ বিকেন্দ্ৰীকৰণ এইটো বিকেন্দ্ৰীকৰণৰ ওপৰত তোমালোকৰ টোকা যদি আহে তেতিয়া তোমালোকে এইটো পদ্ধতিও তোমালোকে লিখিব পাৰিবা মানে এই প্ৰথম এই যিটো তোমালোকৰ টপিক দিছোঁ এই গোটেই টপিকটো লিখি দিলে তোমালোকে 3 বা 4 নম্বৰৰ সমটোকাটো পাই যাবা এই বিকেন্দ্ৰীকৰণৰ তাৰপিছত নেক্সট তোমালোকৰ টপিকটো আহিছে যে কোটা যাক কোৱা হয় ৰিজাৰ্ভেশ্যন কোটা ঠিক আছে এইটো তোমালোকৰ সমটোকা আহিলে লিখিব পাৰিবা বা এনেকুৱা তোমালোকৰ কুৱেশ্যনটো সুধিব পাৰে যে তোমালোকৰ সংখ্যালঘুৰ প্ৰতিনিধি 3টা পদ্ধতি লিখা বুলি তোমালোকে আহিব পাৰে তেতিয়া তোমালোকে গোটেই পদ্ধতিটা লিখিব লাগিব যদি তোমালোকৰ সমটোকা আহে তেতিয়া তোমালোকে এইটা লিখিব পাৰিবা একেটা কথাই ঠিক আছে তো চাবা ইয়াৰ বহলাই লিখি দিম অকমান এই পদ্ধতিত নিৰ্দিষ্ট সংখ্যক আসন বা স্থান সংখ্যালঘু গোটৰ সদস্যসকলৰ বাবে সংৰক্ষিত কৰা হয় উদাহৰণস্বৰূপে শিক্ষা প্ৰতিষ্ঠান চৰকাৰী চাকৰি আৰু নিৰ্বাচনী প্ৰতিনিধিত্বৰ ক্ষেত্ৰত কোটা ব্যৱস্থাৰ ব্যৱহাৰ কৰা হয় অৰ্থাৎ ৰিজাৰ্ভেশ্যনটো ব্যৱহাৰ কৰা হয় এইটো হৈছে কোটা বা ৰিজাৰ্ভেশ্যন 3 নম্বৰ চাবা তোমালোকে সংখ্যাৰূপ প্ৰকাশ ঠিক আছে সংখ্যাৰূপ প্ৰকাশ যাক কোৱা হয় প্ৰপৰচনেল ৰিপ্ৰেজেণ্টেশ্যন ঠিক আছে এই পদ্ধতিত নিৰ্বাচনী প্ৰণালী ব্যৱহাৰ কৰি সংখ্যালঘু গোটৰ সদস্যসকলক প্ৰতিনিধিত্ব দিয়া হয় সেয়া প্ৰমাণিত হয় যে নিৰ্বাচনত পোৱা ভোটাৰ সংখ্যাৰ ভিত্তিত প্ৰতিনিধি লাভ কৰা হয় যাতে সংখ্যালঘু গোটৰ সদস্যসকলৰ আদৰ্শ মঞ্চত অংশগ্ৰহণ নিশ্চিত হয় এইটো হৈছে সংখ্যাৰূপ প্ৰকাশ ঠিক আছে সমটোকা আহিলেও তোমালোকে লিখিব পাৰিবা তাৰপিছত লিখিবা যে এই পদ্ধতিসমূহ সংখ্যালঘু গোটৰ অংশগ্ৰহণ বা সুৰক্ষিত কৰাত সহায় কৰে ঠিক আছে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী হ'লেও বুজি পাইছে চাগে বহুতে ঠিক আছে এইটো কুৱেশ্যন তোমালোকৰ ক্লিয়াৰ তাৰপিছত নেক্সট কুৱেশ্যনটো চাবা নেক্সট কুৱেশ্যনটো কৈছোঁ নাগৰিকৰ স্বাধীনতা ৰক্ষণাবেক্ষণৰ ৰাষ্ট্ৰৰ ভূমিকা হৈছে সমষ্টিগত সুস্থিৰতা আৰু সুৰক্ষাৰ নিশ্চিতকৰণ ৰাষ্ট্ৰৰ ভূমিকাসমূহৰ ভিতৰত কিছুমান প্ৰধান দিশ হ'ল প্ৰথমতে চাবা এইটা তোমালোকৰ পইণ্টে হয় এক নম্বৰ হৈছে সুৰক্ষা আৰু নিৰাপত্তা ৰাষ্ট্ৰই আইন প্ৰয়োগ আৰু সুৰক্ষা সংস্থাসমূহৰ জৰিয়তে নাগৰিকসকলৰ নিৰাপত্তাৰ বাবে দায়িত্ব গ্ৰহণ কৰে এই সংস্থাসমূহে অপৰাধ হিংসা আৰু দুৰ্নীতিৰ পৰা নাগৰিকসকলক সুৰক্ষিত কৰি ৰাখে ঠিক আছে এইটো প্ৰথমটো পইণ্ট বুজি পাইছা তাৰপিছত 2 নম্বৰ আহিলে আইনী সংৰক্ষণ তোমালোকে চাবা ৰাষ্ট্ৰই সংবিধান আৰু আইনসমূহৰ জৰিয়তে নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ সংৰক্ষণ কৰে চৰকাৰী সংস্থাসমূহে এই আইনসমূহৰ পালন নিশ্চিত কৰি নাগৰিকসকলৰ অধিকাৰসমূহৰ অপৰিহাৰ্য সংৰক্ষণ কৰে এইটোৱে হৈছে আইনী সংৰক্ষণ ঠিক আছে তাৰপিছত 3 নম্বৰ আহিলে সুশাসন আৰু অধিকাৰ সুৰক্ষা ৰাষ্ট্ৰই সুশাসন প্ৰতিষ্ঠাৰ বাবে নীতি নিয়ম স্থাপন কৰে আৰু সাধাৰণ জনতাৰ অধিকাৰসমূহৰ সুৰক্ষা নিশ্চিত কৰে ন্যায্যতা আৰু ক্ষমতা প্ৰতিস্থাপনৰ যোগেদি ৰাষ্ট্ৰই এক সুস্থ পৰিৱেশ সৃষ্টি কৰে 4 নম্বৰ পইণ্টটো কোৱাৰ আগতে মই কৈ দিছোঁ যোনসকল ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কাম কৰা তোমালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লোৱা ডেছক্ৰিপশ্যনত লিংক আছে হোৱাটছআপ চেনেলটোত জইন হৈ লোৱা তাত জইন হোৱাৰ লগে লগে মই তাত কি কৰিম এইটো ভিডিঅ' আপলোড কৰাৰ লগে লগে 10-20 মিনিটৰ পাছতে মই ইংলিছ মিডিয়ামত এই গোটেই কুৱেশ্যনখিনি ট্ৰেন্সলেট কৰি তোমালোকক হোৱাটছআপ চেনেলটোত প্ৰদান কৰিম তো তোমালোকে সেইখিনি চাই তোমালোকে পঢ়িব পাৰিবা ইংলিছ মিডিয়ামসকলে তোমালোকক মই এটা কাৰণে ৰখাই থৈছিলোঁ তোমালোকে এইখিনি কুৱেশ্যন মই অসমীয়াত কৈ দিম যাতে তোমালোকে ভালদৰে বুজি পোৱা ঠিক আছে যোনসকলে অসমীয়া বুজি নাপায় তেওঁলোকে ইংলিছতে চাবা মই গ্ৰুপত দি দিম কিন্তু যোনসকলে অসমীয়া বুজি পোৱা তো তোমালোকে প্ৰথমতে অসমীয়াত ভালদৰে বুজি লোৱা ঠিক আছে 4 নম্বৰ পইণ্ট চাবা শিক্ষাৰ প্ৰচাৰ শিক্ষাই নাগৰিকসকলৰ মৌলিক অধিকাৰ স্বাধীনতাৰ বোধ বা আৰু সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৰাষ্ট্ৰই শিক্ষাৰ প্ৰচাৰ কৰি নাগৰিকসকলক সচেতন আৰু দায়িত্বশীল কৰিবলৈ উৎসাহিত কৰে 5 নম্বৰ চাবা সামাজিক কল্যাণ কাৰ্যকৰী পন্থা ৰাজ্যই বিভিন্ন সামাজিক কল্যাণ কাৰ্যকৰী পন্থাৰ মাজেৰে জনসাধাৰণৰ উন্নতি আৰু সুৰক্ষা নিশ্চিত কৰে ঠিক আছে স্বাস্থ্য সামাজিক সুৰক্ষা আৰু কাৰ্যৰ সুযোগৰ যোগেদি ৰাষ্ট্ৰই নাগৰিকসকলৰ স্বাধীনতা আৰু উন্নতি নিশ্চিত কৰে তাৰপিছত লাষ্টত আছে যে ৰাষ্ট্ৰৰ এই ভূমিকাসমূহৰ নাগৰিকসকলৰ স্বাধীনতা ৰক্ষণাবেক্ষণৰ বাবে বিভিন্ন দেশৰ পৰা কি সহায় কৰে ঠিক আছে এই গোটেই পইণ্টকেইটা তোমালোকে ভালদৰে লিখি লোৱা এইকেইটা জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ পৰীক্ষাৰ কাৰণে যে কৈছিলে যে নাগৰিকৰ স্বাধীনতা ৰক্ষণাবেক্ষণৰ ৰাষ্ট্ৰৰ ভূমিকা হৈছে সমষ্টিগত সুস্থিৰতা আৰু সুৰক্ষাৰ নিশ্চিতকৰণৰ ৰাষ্ট্ৰৰ ভূমিকাসমূহৰ ভিতৰত কিছুমান প্ৰধান দিশ ঠিক আছে এই প্ৰধান দিশকেইটা তোমালোকক মই দেখাই দিলোঁ ইতিমধ্যে তাৰপিছত নেক্সট কুৱেশ্যনটো আহিলে তোমালোকৰ স্বাধীনতাৰ সকাৰাত্মক আৰু নকাৰাত্মক ধাৰণাৰ মাজত পাৰ্থক্য কি এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট পৰীক্ষাত 3 নম্বৰ আহিব স্বাধীনতাৰ সকাৰাত্মক আৰু নকাৰাত্মকৰ
ধাৰণাৰ মাজত কি পাৰ্থক্যটো লিখা তো প্ৰথমতে চাবা সকাৰাত্মক আৰু নকাৰাত্মকৰ মাজৰ স্বাধীনতাৰ মাজত যিসমূহ পাৰ্থক্য আছে সেই পাৰ্থক্যসমূহ চাবা প্ৰথমটো পইণ্ট নকাৰাত্মক স্বাধীনতাই সীমাহীন স্বাধীনতাক সমৰ্থন কৰে আনহাতে সকাৰাত্মক স্বাধীনতাই কি কৰে নিয়ন্ত্ৰিত স্বাধীনতাক সমৰ্থন কৰে কথাটো বুজি ল'বা যে নকাৰাত্মক স্বাধীনতাই সীমাহীন স্বাধীনতাক সমৰ্থন কৰে আনহাতে কি হয় সকাৰাত্মক স্বাধীনতাই নিশ্চিত স্বাধীনতাক সমৰ্থন কৰে 2 নম্বৰ হৈছে নকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰক অপ্ৰয়োজন বুলি গণ্য কৰে আনহাতে কি হয় সকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰক প্ৰয়োজনীয় অনুষ্ঠান বুলি বিবেচনা কৰে এইটো হৈছে তোমালোকৰ 2 নম্বৰ পইণ্টটো তাৰপিছতে 3 নম্বৰ পইণ্টটো আহিলে নকাৰাত্মক স্বাধীনতাৰ ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতি সমৰ্থন কৰে আনহাতে কি নকাৰাত্মক আৰু সকাৰাত্মক তাৰপিছতে আছে সকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰৰ হস্তক্ষেপ আৰু সম্প্ৰসাৰণ নীতি সমৰ্থন কৰে কথাটো বুজি পাইছা 3 নম্বৰটো চাবা আকৌ এবাৰ নকাৰাত্মক স্বাধীনতাৰ ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতি সমৰ্থন কৰে আনহাতে কি সকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰৰ হস্তক্ষেপ আৰু সম্প্ৰসাৰণ নীতি সমৰ্থন কৰে এই তিনিটা তোমালোকে চাই লোৱা মই কৈছিলোঁ যিহেতু তোমালোকে 3 নম্বৰ পৰীক্ষাত আহিবা স্বাধীনতাৰ সকাৰাত্মক আৰু নকাৰাত্মক ধাৰণাৰ মাজত পাৰ্থক্য কি বুলি কৈছিলে কুৱেশ্যনটো তো তোমালোকে প্ৰথম 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট 3 নম্বৰ পইণ্ট ধুনীয়াকৈ তোমালোকে পৰীক্ষাৰ বহীত লিখিবা আৰু এতিয়া তোমালোকে ধুনীয়াকৈ লিখি লৈ কথাখিনি এতিয়াই ক্লিয়াৰ কৰি যোৱা যিহেতু তোমালোকৰ কাইলৈ পৰীক্ষাটো হ'লেই সেইকাৰণে তোমালোকে এইখিনি চাবা আৰু মই অলৰেডি তোমালোকৰ পাৰ্ট 1 আৰু অলৰেডি মই 4টা ভিডিঅ' তোমালোকক বনাই থৈছোঁ 2খন কুৱেশ্যন পেপাৰ দিয়া আছে আৰু 2খন তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ভিডিঅ' দিয়া আছে তোমালোকে যদি নাই চোৱা তোমালোকে চেনেলটো ভিজিট কৰিবা পলিটিকেল ছায়েন্সৰ তোমালোকে পাই যাবা 4টা পাৰ্ট সেই 4টা পাৰ্ট পাই যাবা আৰু এইখিনি কুৱেশ্যন তোমালোকে ক্লিয়াৰ কৰি যোৱা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা এইটো কৰাটো এটা কাৰণে তোমালোকক কৈছোঁ যে তোমালোকৰ নিজৰ কাৰণে কৈছোঁ মই এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ভিডিঅ' তোমালোকৰ বাবে দি থাকোঁ আৰু ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে হোৱাটছআপ চেনেলত তোমালোকে জইন হ'ব তাত তোমালোকে পাই যাবা আৰু আমাৰ হোৱাটছআপ চেনেল সকলো ষ্টুডেণ্টে জইন হ'বা কিয়নো তাত মই ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাৰ্চনেলি তোমালোকক মই চেণ্ড কৰি থাকোঁ PDF ঠিক আছে আৰু এইটো ভিডিঅ' যিমান পাৰা নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ে যাতে সকলোৱে 80+ টাৰ্গেট ল'ব পাৰোঁ তো আজিলৈ ভিডিঅ'টো মানে তোমালোকৰ আজি এইকেইটা কুৱেশ্যন লৈ আহিলোঁ আজি ইমানতে পলিটিকেল ছায়েন্সৰ পাৰ্টটো সমাপ্ত কৰিছোঁ ধন্যবাদ